জ্বৰ মূৰৰ বিষ ডিঙিৰ বিষ হলে কাক চাপক চিকিৎসকৰ সজাগ হওক সাৱধান হওক আৰু লগে লগে পৰামৰ্শ লওক চিকিৎসকৰ এই মন্তব্য কৰিছে জিএমচিএইচৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্য কাৰণ এতিয়া জাপানীজ এনকেফেলাইটিছৰ ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে জাপানীজ এনকেফেলাইটিছত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা জিএমচিএইচত ৩২ গৰাকী ৰোগীক ভৰ্তি কৰোৱা হৈছে ইয়াৰ ভিতৰত কামৰূপ জিলাতে সৰ্বাধিক ১২ জন এনকেফেলাইটিছ ৰোগীৰ সংক্ৰমণ পোৱা গৈছে নলবাৰীত ৮ জন দৰঙত ৫ জন বাইহাটা মুকালমুৱা মৰিগাঁও জিলাতো সংক্ৰমণ দেখিবলৈ পোৱা গৈছে মৃত্যু হোৱা ৪ জনৰ ভিতৰত ৩ গৰাকীয়ে হৈছে কিশোৰ ৭ বছৰীয়া ১০ বছৰীয়া ১২ বছৰীয়া কিশোৰৰ জিএমচিএইচত মৃত্যু হৈছে গতিকে সকলোকে সজাগ হৈ থাকিবলৈ সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে এগৰাকী ৮১ বছৰৰ লোকৰ বৃদ্ধৰো মৃত্যু হৈছে লগতে কিশোৰ মৃত্যু হৈছে গতিকে সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে বিশেষকৈ ধাননি পথাৰ বা গাহৰি থকা অঞ্চলত এই সংক্ৰমণ যেহেতু বৃদ্ধি পাইছে গতিকে তেনে অঞ্চল যিসকল লোক থাকে তেনে অঞ্চলত সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে জিএমচিএইচৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যই